মই এজন শান্তশিষ্ট মানুহ। মোকতো আপোনালোকে চিনি পায়েই। মই জিয়াউৰ ৰহমান, ৰাজনীতি কৰোঁ, আগতে সাংবাদিক আছিলোঁ। অসম জাতীয় পৰিষদৰ মই প্ৰচাৰ সম্পাদক মুখপাত্ৰ, সামাজিকভাৱে সক্ৰিয় ব্যক্তি, শান্তশিষ্ট মানুহ। দুখ মোৰ গাত নাই, তেওঁৰহে বেলেগৰ লগত সম্পৰ্ক আছে। মোৰ চকুৰ আগত মোৰ ঘৰত যেতিয়া তেওঁ আহি তেতিয়া দামী দামী গাড়ীত নামে, মই যেতিয়া সোধোঁ এইজন কোন, কাৰ লগত আহিলা, লগে লগে মোৰ লগত কাজিয়া লাগি যায়। 2019 চনৰ 3 মাৰ্চত তেওঁ মোৰ সকলো লৈ পলাই গুচি গ'ল। 2019 চনৰ 3 মাৰ্চৰ দিনাখন মই ঘৰত নথকা অৱস্থাত তেখেতে মোৰ ঘৰৰ সমস্ত সম্পত্তি, বিচনা পাতিৰ পৰা আৰম্ভ কৰি একেবাৰে গেছৰ ষ্ট'ভটোলৈকে গোটেইখিনি লৈ ঘৰ খালী কৰি গুচি গ'ল, পলাই গুচি গ'ল। তেওঁৰ লগত মোৰ বিবাহ বিচ্ছেদ হৈছে। পূৰ্বক বিনীত নিবেদন এই যে বিগত 2 বছৰ ধৰি চলি অহা পাৰিবাৰিক সমস্যাসমূহত মোৰ স্বামী জিয়াউৰ ৰহমানে গুৱাহাটী মাননীয় সদৰ কাজী মছজিদৰ ওচৰত তালাকৰ আবেদন জনায় আৰু মই এই সিদ্ধান্তত সন্মতি প্ৰদান কৰোঁ। মই সামাজিকভাৱে দ্বিতীয় বিবাহ কৰিছোঁ। মই সম্পূৰ্ণ লিগেলি বিয়া পাতিছোঁ, দ্বিতীয় বিবাহ পাতিছোঁ, কিন্তু সম্পূৰ্ণ আইনমতে সামাজিকভাৱে দুয়োটা পক্ষৰ সন্মতি সাপেক্ষে দৰা গৈ কইনা আনি মোৰ ঘৰত আনুষ্ঠানিকতা পাতিছোঁ। এতিয়া কোন সঁচা কোন মিছা? আজি হঠাৎ হাতীগাঁৱৰ দৃশিকা এপাৰ্টমেণ্টত উপস্থিত হ'ল এজেপিৰ মুখপাত্ৰ জিয়াউৰ ৰহমানৰ পত্নী। উপস্থিত হৈয়ে চিঞৰ বাখৰ কৰে মহিলাগৰাকীয়ে। জিয়াউৰ ৰহমানৰ প্ৰথমা পত্নীৰ অভিযোগ অনুসৰি জিয়াউৰ ৰহমানৰ অন্য মহিলাৰে কিছু বছৰ ধৰি সম্পৰ্ক আছে আৰু আজি জিয়াউৰ ৰহমানক কোঠাৰ ভিতৰত হাতেলোতে ধৰা পেলাই পত্নীয়ে আৰু এই সমগ্ৰ ঘটনা পালেগৈ থানাত। বয় বস্তু তেওঁলোকৰ ঘৰত আছে, মোৰ অলংকাৰ তেওঁলোকৰ ভনীয়েকবিলাকৰ বিয়াত লৈছে, যিখিনি মই এতিয়ালৈকে ঘূৰাই পোৱা নাই। এতিয়া মই কিছুদিনৰ মেইনটেনেঞ্চৰ কেছ দিছোঁ, যিটোত তেওঁ নিজৰ ছোৱালীজনীক কোনো টকা পইচা নিদিয়ে, তেওঁ দুখীয়া মানুহ বুলি নিজকে কৈ ফুৰে। মই তেওঁক বহুতবাৰ ৰিকুৱেষ্টো কৰিছোঁ যে ময়ো তোমাৰ লগত থাকিব নিবিচাৰোঁ, আপুনি ডাইভৰ্চ মোক দিব পাৰে, কিন্তু ছোৱালীকেইজনীৰ যিটো খা খৰচ আপুনি পিতৃ হিচাপে বহন কৰক। কিন্তু তেওঁ সেইখিনিকে নকৰি আজি কিছুদিন ধৰি এগৰাকী অন্য মহিলাৰ লগত ইয়াতে বসবাস কৰিছে বুলি মই গম পাইছোঁ, যিগৰাকীক তেওঁৰ ৱাইফ বুলি পৰিচয় দিছে। হাতীগাঁও থানাত উপস্থিত হ'ল এজেপিৰ মুখপাত্ৰ জিয়াউৰ ৰহমান। পত্নীৰ অভিযোগক নস্যাৎ কৰি বহুকেইটা গুৰুতৰ অভিযোগ আনিলে প্ৰথমা পত্নীৰ বিৰুদ্ধে। জিয়াউৰ ৰহমানৰ অভিযোগ অনুসৰি প্ৰথমা পত্নীৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ হৈছে আৰু তাৰ পাছত ঘৰৰ পৰা চাই দিয়া যুৱতীৰ সৈতেই সামাজিকভাৱে দ্বিতীয় বিবাহ কৰিছে জিয়াউৰ ৰহমানে। পূৰ্বক বিনীত নিবেদন এই যে বিগত 2 বছৰ ধৰি চলি অহা পাৰিবাৰিক সমস্যাসমূহত মোৰ স্বামী জিয়াউৰ ৰহমানে গুৱাহাটী মাননীয় সদৰ কাজী মছজিদৰ ওচৰত তালাকৰ আবেদন জনায় আৰু মই এই সিদ্ধান্তত সন্মতি প্ৰদান কৰোঁ। তেওঁ তালাকত সন্মতি দিছে, প্ৰক্ৰিয়া মতে সেই তালাক হৈছে। গতিকে মই যিহেতু মোৰ 6 বছৰ অকলে থকাটো সম্ভৱ নহয়, গতিকে যোৱা 22 তাৰিখে আজি হ'ল জুন, 22 মে তাৰিখে মই সামাজিকভাৱে মোৰ পৰিয়ালে এৰেঞ্জড মেৰিজ এজনী ছোৱালী বিচাৰি উলিয়াই মোৰ পৰিয়ালে এৰেঞ্জড মেৰিজ কৰি দিছে মোক, আৰু সেই পত্নীক লৈ মই গুৱাহাটীৰ মোৰ ঘৰত আছোঁ। মই যোৱা প্ৰায় এমাহ ধৰি আজি ৰাতিপুৱা মোৰ আগৰ ৱাইফে মিডিয়াক লগত আৰু কেইজনমান ডেকা ল'ৰাক লগত লৈ গৈ মোৰ ঘৰৰ ছ'চাইটিত মোৰ কেম্পাছৰ ভিতৰত সোমাই বিৰাট হুলস্থুল। মই দুৱাৰ খুলি ওলাই আহোঁতে আপোনালোকৰ বহুতে কেমেৰাত ৰেকৰ্ডিং কৰিছে, মোক মাৰপিট কৰিছে, নাকত মাৰিছে, বুকুত মাৰিছে, ইয়াত মাৰিছে, মাৰপিট কৰিছে আৰু কৰি পেলাই তেওঁ মোক বদনামী কৰিবৰ কাৰণে এটা চিন ক্ৰিয়েট কৰিবৰ কাৰণে চেষ্টা কৰিছে। মই যে সামাজিকভাৱে বিয়া পাতিছোঁ, এখেত এডভোকেট একে তালুকদাৰ, এখেত অফিচিয়েল সাক্ষী, বিয়াৰ সাক্ষী। মুছলিম মেৰিজ এক্টখন গভৰ্ণমেণ্টে উঠাই দিছে, বাতিল কৰিছে। ফলত এই মুহূৰ্তত মুছলিম মানুহৰ মেৰিজ ৰেজিষ্ট্ৰেশ্যনত এটা সমস্যা আছে, ব্যৱস্থা নাই। গতিকে আমি অফিচিয়েলি ৰেজিষ্ট্ৰেশ্যনটো কৰিব পৰা নাই, কিন্তু এপ্লাইটো কৰি থোৱা আছে। লগতে তেওঁ অভিযোগ কৰে যে তেওঁৰ প্ৰথমা পত্নীৰ বহু পুৰুষৰ লগত অবৈধ সম্পৰ্ক আছে আৰু টকাৰ লালসাতে মহিলাগৰাকীয়ে জিয়াউৰক হাৰাশাস্তি কৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে এজেপিৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে। একেলগে 4-5জন বেলেগ বেলেগ মতা মানুহৰ লগত তেওঁৰ সম্পৰ্ক, আৰু এইবোৰ মানুহে দেখিছে, মোৰ তাত কিছু এভিডেঞ্চ আছেও। এজন বিজেপি নেতাৰ লগতো তেওঁৰ ইলিচিট ৰিলেশ্যন থকাৰ মই উমান পাইছোঁ। সেই নেতাজনৰ লগত মোৰ বাদানুবাদলৈকে হৈছে যে আপুনি কিন্তু সাৱধান হওক, মই আপোনাক এক্সপ'জ কৰি দিম। অবছৰ চেষ্টা কৰাৰ পিছত যেতিয়া তেওঁ নাহিল,
তাৰপিছত মই কৈ আছোঁ তাৰপিছত মই বিয়া এখন পাতিলোঁ। আনহাতে আজি হাতীগাঁৱৰ ডিচিকা এপাৰ্টমেণ্টত জিয়াউৰ ৰহমানৰ প্ৰথমা পত্নী উপস্থিত হৈ জিয়াউৰ ৰহমানক মাৰপিট কৰাৰো গুৰুতৰ অভিযোগ আনিছে এজেপিৰ মুখপাত্ৰগৰাকীয়ে। জিয়াউৰ ৰহমানৰ অভিযোগ নে জিয়াউৰ ৰহমানৰ প্ৰথমা পত্নীৰ অভিযোগ সত্য, সেয়া কিন্তু এতিয়াও পোহৰলৈ অহা নাই। নিউজ ডেস্ক ৰিপৰ্ট খবৰ.com।